নমস্কাৰ বন্ধুসকল, ফাইনেলি কালি আহিলোঁ নাগালেণ্ডলৈ। নাগালেণ্ড নিউলেণ্ড বুলি কয় ইয়াৰ ঠাইডোখৰ নাম। আৰু আপোনালোকক সকলো উদ্দেশ্যবোৰ আপোনালোকক জনাম। আৰু প্ৰথমতে আপোনালোকে ইয়াৰ পৰিৱেশটো চাওক, নাগালেণ্ডৰ চাওক। এই ঠাইডোখৰ হৈ গ'ল নিউলেণ্ড বুলি কয়। আপোনালোকে যদিহে চিনি পায় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আমি ফাইনেলি এতিয়া ৰুমৰ পৰা গৈ আছোঁ কৰ্মৰ ঠাইত, মানে য'ত নেকি আমাৰ কৰ্ম চলি আছে। এয়া দেখিছে এইবোৰ সকলো মানে অল্ডিং মিস্ত্ৰী হয়, যোগালী সকলোৱে আছে। আৰু আপোনালোকক ইয়াৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাওক, বহুত সুন্দৰ লাগিছে। এতিয়া বৰ্তমান বেছি সময় হোৱা নাই, 7:30মান বাজিছে, মানে 8টা ওচৰা-ওচৰি। আৰু চাওক, আপোনালোকক ইয়াৰ নাগা মানুহৰ ঘৰবোৰ আপোনালোকক দেখাইছোঁ। চাওক কিমান সুন্দৰ লাগিছে বৰ্তমান। আৰু চাৰিওফালে গছ গছনিয়ে প্ৰকৃতিয়ে গাঁওখন ভৰি আছে। আৰু ইয়াত থকা সকলোৱে ধৰক নিজৰ নিজৰ লবৰ বাগান আছে, যথেষ্ট লাভান্বিত হৈ আছে ইয়াৰ মানুহবোৰ। আৰু আপোনালোকক দেখাই দিছোঁ। যদিহে আপোনালোকে চিনি পায় আপোনালোকে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি আপোনালোকে জনাব পাৰিব। চাওক কিমান সুন্দৰ লাগিছে ইয়াৰ দৃশ্যটো। চাওক, সকলো ঘৰৰ আগফালতে এনেকৈ আমি ফুলৰে ধৰক সুন্দৰ সুন্দৰ ফুল দেখিবলৈ পাইছোঁ। আৰু নিজৰ নিজৰ বাগান আছে, নিজৰ নিজৰ লবৰ ইয়াত প্ৰস্তুত কৰে। আৰু সকলো ইয়াত সুবিধাজনক। দেখিছে সেইবোৰ চব লবৰ শুকুৱাই ৰাখিছে, নিজৰ নিজৰ সেইবোৰ পাৰ্চনেল। আৰু চাওক, আমি এয়া আহি আছোঁ। ইয়াৰ পৰা ধৰক ওচৰত ঘৰ নাই। আৰু চাৰিওফালে অলপ পথাৰ দেখিছোঁ। আৰু এয়া দেখিছে আপোনালোকে ডিষ্ট্ৰিক্ট মিউজিয়াম বুলি কয়। ইয়াতে নাগান মানুহৰ পুৰণা বস্তুবোৰ ইয়াতে ৰখা হয়। আৰু এয়া দেখিছে বাৰীখন যথেষ্ট নাচপতিয়ে ভৰি আছে। এয়া নাচপতি গছ হয়। আৰু এতিয়া আহি পাই গ'লোঁ কেম্পত। চাওক, ইয়াতে বিভিন্ন ধৰণৰ কাম চলি আছে, পকা কাম চলিছে, অল্ডিঙৰ কাম চলি আছে। সকলোৰে নিজৰ নিজৰ কৰ্ম দায়িত্ব পালন কৰি আছে। আৰু ময়ো এনেকৈ ইয়াতে 2-4 দিন হয়তো থাকিবলগীয়া হ'বও পাৰে। আৰু আপোনালোকক মই অলপকৈ ইয়াৰ দৃশ্যবোৰ আপোনালোকক মই দেখাই থাকিবলৈ মই চেষ্টা কৰিম। আৰু আপোনালোকেও চাই থাকিব এই ব্লগটো শেষলৈকে। এয়া হৈ গ'ল নাগালেণ্ডৰ পৰিৱেশ আৰু নাগালেণ্ডৰ ঠাই হয়। আপোনালোকে যদি চিনি পায় জনাব। দেখিছে ইয়াত অকল এপে চলে আৰু বেলেগ মিউজিক নাই। আৰু ৰাস্তাও কিন্তু বহুত বেয়া, আপোনালোকক কি ক'ম, ভাষা নাই আৰু ৰাস্তা। আমিতো জানোৱেই পাহাৰ এৰিয়াত ৰাস্তা পদূলি সদায় বেয়াই থাকে। আৰু দেখিছে আমি এইবোৰ বস্তু বোকাঘাটৰ পৰা আমি বনাই আনিছিলোঁ। আৰু দেখিছে কাৰেণ্টটো গুচি গ'ল আৰু জেনেৰেটাৰ এয়া চলোৱা হৈছে। মুঠতে কাম চলিয়ে থাকিব। আৰু কাৰেণ্ট গুচি গ'লে আমি জেনেৰেটাৰ ষ্টাৰ্ট কৰি হ'লেও ইয়াত কাম চলাব লাগিব। চাওক, এইবোৰ বস্তু সকলো বোকাঘাটৰ পৰা আমি লৈ অহা হৈছিলে। দেখিছে আমাৰ বোকাঘাটৰে সকলো হয়। আৰু ময়ো এনেকৈ ইয়াতেই টাইমটো কটাব লাগিব। আৰু কি ক'ম, আৰু ড্ৰাইভাৰৰ এইটোৱে আৰু বিপদ। আৰু য'তেই ৰাতি ত'তেই আৰু কাটি হৈ যায়। আৰু কি ক'ব বন্ধুসকল, আপোনালোকে যদিহে ড্ৰাইভাৰৰ লাইফটো কেনেকুৱা হয় আপোনালোকে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি। আমাৰ ড্ৰাইভাৰ সকলোৱেতো জানেই। আৰু বাকী ফ্ৰেণ্ডবোৰকো জনাব যে ড্ৰাইভাৰৰ জিন্দাগীটো কেনেকুৱা হয়। দেখিছে লাহে লাহে এতিয়া বৰ্তমান টিং উঠোৱা হৈ গৈছে। আৰু এইবোৰ দেখিছে দৰ্জাৰ হয়, পেলেন চিটৰ, এইবোৰ লগাই দিয়া হৈছে। আৰু আজি ফাইনেলি ইয়াতেই ফিটা কাটিব। দেখিছে ডাইনিং চেয়াৰ অনা হৈছে। ইয়াতে সকলো নাগা সম্প্ৰদায়িক লোক আহিব ইয়াতে আজি। এতিয়া বৰ্তমান যিজন নেকি নাগা আণ্ডাৰত আমি কাম কৰি আছোঁ, সেইজনৰ ঘৰৰ পৰা সকলো খাদ্য বস্তুবোৰ তাতে বনোৱা হৈছিলে। আৰু ফাইনেলি চিনি পাইছে, এইজন আমাৰ এই বোকাঘাটৰে লগৰ হয়, মোৰ ইয়াতে কাম কৰি আছে। আৰু চিনাকি মানুহ হয়। আৰু
এতিয়া বৰ্তমান দুইজনে আমি নাগা ঘৰৰ পৰা খানাটো মানে গাড়ীতে লোড কৰি দিয়া হ'ল। খানা লৈ পেলাই আমি কেম্পলৈ আহি আছোঁ। ইয়াত আজি সকলো নাগা সম্প্ৰদায়িক লোক ইয়াত একতা হ'ব আৰু ইয়াতে নিয়ম নীতি কৰি আজি কেম্পতে মানে পাৰ্টি খুৱাব। এয়া দেখিছে, মই এতিয়া বৰ্তমান আহি কেম্পত পালোহি। ইয়াৰ দৃশ্যটো কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি। এইবোৰ দেখিছে নাগা সম্প্ৰদায়িক লোক হয়। এতিয়া চবেই একতা হৈছে আৰু মই এনেকেই গাড়ীত বহি আছোঁ। কিমান মজা লাগিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।